নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপ 2026 প্ৰথমখন সেমিফাইনেল অনুষ্ঠিত হ'বলৈ গৈ আছে অপ্ৰতিৰোধ্য দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত এখন ভাল খেল হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু এইখন প্ৰথম সেমিফাইনেল যেহেতুকে আৰু আমি প্ৰথমটো টিম পাম যিয়ে ফাইনেলত প্ৰৱেশ কৰিব গতিকে কোন হ'ব সেইটো সাউথ আফ্ৰিকা নাই নিউজিলেণ্ড সেইটো চাবলগীয়া হ'ব সো এবাৰ সাউথ আফ্ৰিকা টিমটো যেনে ধৰণে খেলিছে আটাইতকৈ ভাল কিন্তু এবাৰ গোটেই টি20 বিশ্বকাপটোত সাউথ আফ্ৰিকাই খেলি আছে এতিয়ালৈকে 2026ৰ এই টুৰ্নামেণ্টটোত তেওঁলোক আনবিটেন হৈ আছে এখনো মেচ তেওঁলোকে হৰা নাই নিউজিলেণ্ডে কিন্তু হাৰি আহিছে নিউজিলেণ্ডে খেল হাৰিছে হেতু কাৰণে হেফালৰ পৰা চাবলৈ গ'লে সাউথ আফ্ৰিকা কিন্তু আগত থাকে ৰেকৰ্ডে কি কয় সাউথ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত এতিয়ালৈকে সৰ্বমুঠ টি20 অনুষ্ঠিত হৈছে 19খনৰ ভিতৰত 12খন জিকিছে সাউথ আফ্ৰিকাই 7খন জিকিছে নিউজিলেণ্ডে একেদৰে টি20 বিশ্বকাপৰ যদি আমি কথা ক'বলৈ যাওঁ টি20 বিশ্বকাপৰ দুইটা টিমৰ মাজত 5খন খেল অনুষ্ঠিত হৈছে য'ত নেকি 5খনেই সাউথ আফ্ৰিকাই জিকিছে এখনো জিকা নাই নিউজিলেণ্ডে গতিকে টি20 বিশ্বকাপত নিউজিলেণ্ডে কেতিয়াও দক্ষিণ আফ্ৰিকাক হৰুৱাই পোৱা নাই গতিকে সেইফালৰ পৰা সাউথ আফ্ৰিকাই এনেই ফৰ্ম ভাল এনেই তেওঁলোক জিকি হৰা নাই এখনো খেল জিকি আহি আছে গতিকে এইখিনি যেহেতু ৰেকৰ্ড নিউজিলেণ্ডৰ ৰেকৰ্ড আৰু বেয়া গতিকে তেওঁলোকৰ স্থিতিটো আৰু ভাল হৈ যায় সেই ক্ষেত্ৰত এতিয়া যদি আমি ক'বলৈ যাওঁ গুগলৰ প্ৰেডিকশ্যনৰ কথা গুগলৰ ফালৰ পৰা 38% নিউজিলেণ্ডক দিছে 62% বহুত বেছি 50%তকৈ ওপৰ 60%তকৈ ওপৰ 62% কিন্তু দিছে সাউথ আফ্ৰিকা টিমটোক জিকিব বুলি গতিকে গুগলেও কৈছে যে সাউথ আফ্ৰিকা জিকিব বুলি গতিকে সাউথ আফ্ৰিকা কিন্তু প্ৰথমৰ পৰাই সেইফালৰ পৰা চাবলৈ গ'লে ভাৰী সকলো দিশতে কিন্তু সাউথ আফ্ৰিকাই ভাৰী দেখিবলৈ পোৱা গৈছে ৰেকৰ্ড হওক টি20 বিশ্বকাপত ৰেকৰ্ড হওক বা এইটো গুগলৰ ফালৰ পৰা চাবলৈ হওক বা এইটো টি20 বিশ্বকাপতে কিমান খেল জিকি আছে সেইটো লক্ষ্য কৰিলে আমি সেইটো দেখিবলৈ পাম গতিকে সকলো ফালৰ পৰা কিন্তু সাউথ আফ্ৰিকা ভাৰী প্লেইং 11 কেনেকুৱা হ'ব পাৰে প্লেইং 11 দক্ষিণ আফ্ৰিকাৰ হয়তো শক্তিশালী প্লেইং 11 নহ'ব তেওঁলোকৰ এইডেন মাৰ্ক্ৰাম অধিনায়ক কুইণ্টন ডিকক ৰিয়ান ৰিকেলটন ডিৱাল ব্ৰেভিছ ডেভিড মিলাৰ ক্ৰিষ্টান ষ্টাফছ মাৰ্কো য়ানছেন কৰবিন বস্ক কাগিছ ৰবাডা দেন কেশৱ মহাৰাজ আৰু লুংগি এনগিৰি এইটোৱে তেওঁলোকে 11 নমাব পাৰে যথেষ্ট শক্তিশালী প্লেইং 11 এইটো আৰু এটা প্লেয়াৰ মেটচ উইনাৰ প্লেয়াৰ ইয়াত আছে গতিকে বেটিঙৰ ফালৰ পৰা চাবলৈ গ'লে বেটিং লাইনআপো যথেষ্ট দীঘল হয় মাৰ্কো য়ানছেনলৈকে তেওঁলোকৰ বেটিং লাইনআপ আছে মহাৰাজলৈকে মাৰিব পাৰে ৰাবাডায়ো প্ৰয়োজনত কেতিয়াবা ছয় মাৰে গতিকে বহুত দীঘল লাইনআপ বেটিং লাইনআপো আৰু লগতে টি20 স্পেচিয়েলিষ্ট প্লেয়াৰ বহুত আছে টি20 আৰু খেল চলাব পৰা খেল ধৰিব পৰা মানুহ বহুত আছে সেইটো কাৰণে এইটো বহুত এটা মানে ডেঞ্জাৰিয়াছ টিম এইবাৰ টি20 বিশ্বকাপৰ সেইটো আপোনালোকে দেখিলেই এইটো গোটেই টি20 বিশ্বকাপত তেওঁলোকৰ মেটচখিনি যিখিনি মানুহে চাইছে তেওঁলোকেতো গম পাইছে কেনেকুৱা খেল জিকি লৈ উলিয়াই আহিছে তেওঁলোকে আফগানিস্তানৰ লগত যিখন খেল আছিলে আপোনালোকে দেখিছিলে ছুপাৰ অভাৰ দুটাকৈ ছুপাৰ অভাৰ জিকি পেলাই তেওঁলোক জিকি আহিছে সেইখন তাৰ পাছত ইণ্ডিয়াৰ নিচিনা টিমক তেওঁলোকে বস কৰি দিলে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে সাউথ আফ্ৰিকা কিন্তু পাল্লা বহুত বেছিয়ে ভাৰী আৰু প্লেইং 11টো মই কথা ক'লোঁ এতিয়া অলৰেডি গতিকে নিউজিলেণ্ডৰ যদি প্লেইং 11ৰ কথা ক'বলৈ যাওঁ নিউজিলেণ্ডৰ যদি আপোনালোকে চাই টিম চেফাৰ্ট লগতে ফিন এলেন ৰাচিন ৰবীন্দ্ৰ দেন গ্লেন ফিলিপছ ডেৰেল মিচেল মাৰ্ক চেম্পমেন মিচেল চেণ্টনাৰ অধিনায়ক দেন মেককনি মেট হেনৰী ঈশ্বৰী আৰু লোকি ফাৰ্গুছন বাহিৰৰ পৰা যদি কোনোবা মানুহ আনে ইয়াত এইটো প্লেইং 11 এইটো শক্তিশালী প্লেইং 11 দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াত তেওঁলোকে জেকব ডুফিক আনিব পাৰে ফাষ্ট বলাৰ জেকব ডুফি আৰু লগতে তেওঁলোকে জিমি নিছম তেখেতকো আনিব লাগে বুলি বহুতে কৈ আছিলে আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত জিমি নিছমক আনিব লাগে বুলি কৈছে বেটিংটো ভাল হ'ব বলিংটো অলপ আহিব গতিকে সেইফালৰ পৰা চাবলৈ গ'লে জেমছ নিছম আৰু জেকব ডুফি যদি এইটো 11ত কোনোবা আহিব পাৰে তেতিয়া সেই দুজনে আহিব পাৰে বাকী এতিয়া যদি আমি ক'বলৈ যাওঁ এইটো টি20 বিশ্বকাপত সাউথ আফ্ৰিকা আৰু নিউজিলেণ্ড যদি আমি টপ 20 আটাইতকৈ হায়েষ্ট ৰান কৰে এইটো টি20 বিশ্বকাপত প্লেয়াৰখিনি উলিয়াই চাওঁ নিউজিলেণ্ডৰ কিমান প্লেয়াৰ আছে আৰু সাউথ আফ্ৰিকাৰ কিমান প্লেয়াৰ আছে এইটো আমি চাওঁ তাত আপোনালোকে দেখিবলৈ পাব কাষত দেখিছে আপোনালোকে তাত নিউজিলেণ্ডৰ আপোনালোকে টিম চেফাৰ্টৰ নামটো দেখিবলৈ পাব লগতে ফিন এলেন লগতে গ্লেন ফিলিপছ তিনিজন প্লেয়াৰ টপ 20ত আছে সাউথ আফ্ৰিকাৰ আপোনালোকে যদি চাবলৈ যায় এইডেন মাৰ্ক্ৰাম থাৰ্ড পজিশ্যনত আছে তেখেত দেন তাৰ পাছত দেখিবলৈ পাব আপোনালোকে কি আছিলে ৰিয়ান ৰিকেলটন সূৰ্য কুমাৰৰ পাছতে আছে 6 নম্বৰ ৰিয়ান ৰিকেলটনৰ নামটো দেখিবলৈ পাইছে গতিকে সাউথ আফ্ৰিকাৰ দুজন আছে যদিও বা নিউজিলেণ্ডৰ তিনিজন আছে সাউথ আফ্ৰিকা যদিও বা লিষ্টত উঠাব পৰা নাই তথাপিও তেওঁলোকে কিন্তু টিম হিচাপে ভাল কৰি আছে ইয়াত নাম উঠাব পৰা নোৱাৰা বুলি নহয় কিন্তু এই ক্ষেত্ৰত নিউজিলেণ্ডৰ বেছি বেটাৰ আমি দেখিবলৈ পাইছোঁ ইয়াত সাউথ আফ্ৰিকা দুজনে দেখিবলৈ পাইছোঁ টপ 20 টপ উইকেট টেকাৰৰ যদি আমি লিষ্টখন চাওঁ তাত সাউথ আফ্ৰিকা আপোনালোকে লুংগি এনগিডি নামটো দেখিবলৈ পাইছে 3 নম্বৰ পজিশ্যনতে আছে তেওঁ দেন কৰবিন বস্ক 5 নম্বৰ পজিশ্যনত 11টা উইকেটৰ সৈতে মাৰ্কো য়ানছেন 11টা উইকেটৰ সৈতে 8 নম্বৰ পজিশ্যনত আপোনালোকে দেখিবলৈ পাইছে দেন তাৰ পাছত আপোনালোকে কৰবিন বস্ক লগতে লুংগি এনগিৰি লগতে মাৰ্কো য়ানছেন তিনিজন তেওঁলোকৰ আছে সাউথ আফ্ৰিকা তিনিজন ইয়াত আপোনালোকে দেখিবলৈ পাইছে নিউজিলেণ্ডৰ কিন্তু ইয়াত আপোনালোকে সাউথ আফ্ৰিকা সমান বলাৰ দেখিবলৈ নাপায় তাত এজনে নাম দেখিবলৈ পাইছে ৰাচিন ৰবীন্দ্ৰই 9টা উইকেট লৈ থৈছে নিউজিলেণ্ডৰ কাৰণে বাকীখিনি যদি তেওঁলোকৰ যদিও বা মেট হেনৰী ফাৰ্গুছন বা জেকব ডুফি নিচিনা বলাৰ আছে কিন্তু টপ 20 কিন্তু সেইসকল বলাৰ নাই গতিকে ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি নিউজিলেণ্ড টিমটো কিন্তু এবাৰ বলিংটো আগৰ নিচিনা ধাৰদাৰ হোৱা নাই বা আগৰ নিচিনা
যেনেকৈ মানে সফল আছিলে সেইটো হোৱা নাই, সেইটো মতে কাম কৰিব পৰা নাই নিউজিলেণ্ডৰ বলিংটোৱে। তাৰো এটা কাৰণ আছে, কাৰণ স্পিন ফ্ৰেণ্ডলি কণ্ডিশ্যনত খেলিছে। আপোনালোকে দেখিবলৈ পাইছে যে শ্ৰীলংকা হওক ইণ্ডিয়া হওক, ইণ্ডিয়াটো স্পিন ফ্ৰেণ্ডলি, শ্ৰীলংকাটো স্পিন ফ্ৰেণ্ডলিটো বেছি, সেইটো কাৰণে ৰাচিন ৰবীন্দ্ৰৰ নামটো আছে। কিন্তু ছাউথ আফ্ৰিকা টিমটো চাওক, এনগিডি, কৰ্বিন বছ, মাৰ্কো য়ানছেন, পেচ বলাৰ কেইজন টপ 20ত আছে। তাৰ মানে কি বুজায়, তেওঁলোকে স্পিন ফ্ৰেণ্ডলি উইকেটতো ভাল বলিং কৰি আছে ভাল উইকেট, টপ উইকেট লৈ আছে, টপ 20ত যিহেতুকে আছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে ছাউথ আফ্ৰিকাটো কমপ্লিট টিম। এইখিনি চাই মই এটা কথাই ক'ব পাৰোঁ, ছাউথ আফ্ৰিকাৰ টপ 20ত বেটাৰো আছে, বলাৰো 3জনকৈ আছে। সেইটো ফালৰ পৰা চাবলৈ গ'লে কিন্তু কমপ্লিট টিম, পেচ বলাৰ উইকেট উলিয়াই আছে আমাৰ ইয়াত বুমৰাহৰ নিচিনা বলাৰৰ নাম আপোনালোকে টপ 20ত যদি চাই 16 নম্বৰত দেখিবলৈ পাব। টপত কিন্তু নাই, একেবাৰে ওপৰৰ ফালে কিন্তু নাই। কিন্তু বাকী ছাউথ আফ্ৰিকা বলাৰ চাওক, লুংগি এনগিডি হওক, য়ানছেন হওক, টপ 10ৰ ভিতৰত আছে তেওঁলোক। গতিকে তেনেকুৱা ধৰণৰ কথা, টপ 10ৰ ভিতৰত আছে। লুংগি এনগিডি 3 নম্বৰত আছে, 5 নম্বৰত আছে বস্ক, দেন 8 নম্বৰত আছে মাৰ্কো য়ানছেন। গতিকে তেওঁলোকৰ যিখিনি পেচ বলাৰ সেইখিনিও কিন্তু ভাল কাম কৰি আছে। সেইটোৰ পৰা এইটো ধৰিব পাৰি, এইটো কথা। কিন্তু নিউজিলেণ্ডৰো বা ইণ্ডিয়াৰো ইয়াত নাই। আপোনালোকে যদি চাই, ইণ্ডিয়া এজন বৰুণ চক্ৰৱৰ্তী আছে, স্পিনাৰে ভাল কৰি আছে, পেচ বলাৰখিনি ইমান বেছি উইকেট লোৱা মানে তেনেকৈ নাই বুলি ক'ব পাৰি। গতিকে ছাউথ আফ্ৰিকাৰ পেচ বলাৰকেইটাই আটাইতকৈ টপ, যদি আমি একত্ৰিতভাৱে যদি চাওঁ গোটেই পেচ বলাৰখিনি, ইয়াত আপোনালোকে টপ 10ত যিহেতু 3জন বলাৰ আছে, সেইটো ফালৰ পৰা চাবলৈ গ'লে ছাউথ আফ্ৰিকাৰ পেচ বলাৰ কেইজনে আটাইতকৈ ভাল কৰি আছে। আজি এইখন লিষ্ট চাওঁতে এই ৰহস্যটো উদ্ঘাটন কৰিছোঁ। আজি মই প্ৰথমবাৰৰ কাৰণে এইটো উদ্ঘাটন কৰিলোঁ ভালকৈ লিষ্টখন চাই, যে টপ 10ত যিহেতুকে 3টা পেচ বলাৰ আছে, এওঁলোকৰ পেচ বলাৰে ভাল কৰি আছে চবতকৈ, সেইটো কাৰণে খেলো জিকি আছে। কথাটো তেনেকুৱা হয়। গতিকে নিউজিলেণ্ডৰ যিহেতুকে নাই এই ক্ষেত্ৰত, অকল এটা বলাৰে আছে ৰাচিন ৰবীন্দ্ৰ, সেইটো ফালে চাবলৈ গ'লে কমপ্লিট টিম, বলিঙৰ ফালৰ পৰা চাবলৈ গ'লে কিন্তু তেওঁলোকহে আগবাঢ়ি যায়। বেটিং বলিং দুয়োফালে থকা টিম, বেটিং বলিং সকলোফালে শক্তি চালে ছাউথ আফ্ৰিকা আগত থকা দেখিবলৈ পোৱা যায়। কিন্তু দক্ষিণ আফ্ৰিকা যদিও কমপ্লিট টিম হয়, যদিও T20ত বৰ্তমান সময়ত সৰ্বশ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰি আছে, তথাপিতো এই ক্ষেত্ৰত থকা আটাইতকৈ ডাঙৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি হ'ল সেইটো জানে আপোনালোকে? সেইটো হৈছে যিটো নিউজিলেণ্ডৰ টিম। নিউজিলেণ্ডৰ টিমটোত এনেকুৱা কেইজনমান প্লেয়াৰ আছে যি ফাইট কৰি খেলিব জানে, যি খেল ধৰি খেলিব জানে, সি পৰিস্থিতি মতে যি খেলিব জানে, পৰিস্থিতিত কিন্তু খেল উলিয়াই লৈ যাব পাৰে। লাগিলে তেওঁলোকে বাকীখিনি খেলত ভাল খেলি নাথাককে, কিন্তু ডাঙৰ মেচত ভাল খেলি দিয়া প্লেয়াৰ এইটো টিমত আছে, যি প্ৰেছাৰ হেণ্ডেল কৰি খেল অকলে দমত জিকাই লৈ যাব পাৰে। তাৰ ভিতৰত এটা নাম হৈছে গ্লেন ফিলিপছ, সাংঘাতিক প্লেয়াৰ। গতিকে ক'ব নোৱাৰি কি কৰি দিয়ে। ডেৰেল মিচেল এনেকুৱা এজন প্লেয়াৰ হয়, যি অকলে দমত খেল চলাই গোটেই পৰিৱৰ্তন কৰি দিয়ে খেলটো। সেইটো কাৰণে কৈছোঁ, নিউজিলেণ্ডক যদি বেটিং কৰি কোনোবাই খেল জিকাবলৈ হয়, সেইকেইজনৰ ভিতৰত হয়তো গ্লেন ফিলিপছ নহয়তো ডেৰেল মিচেল, এই দুয়োজনৰ ভিতৰতে কোনোবা এজন থাকিব, আপোনালোকে হয়তো দেখিবলৈ পাব। ছাউথ আফ্ৰিকা আগবাঢ়ি যায়, কিন্তু কিবা যদি ডিফাৰেণ্ট ক্ৰিয়েট কৰিব পাৰে প্লেয়াৰ কোনোবাই বেটিঙত, সেইকেইটা হ'ব পাৰে গ্লেন ফিলিপছ আৰু লগতে ডেৰেল মিচেল। এইকেইটা সাংঘাতিক প্লেয়াৰ, সাংঘাতিক নাম। কোনোদিনাই এইকেইটা প্লেয়াৰক খেলৰ পৰা আপুনি বাহিৰ কৰিব নোৱাৰে। এদিনীয়া হওক, টেষ্ট হওক, T20 হওক, সাংঘাতিক প্লেয়াৰ। গতিকে এইকেইটা প্লেয়াৰ মই চাব বিচাৰিম কি কৰে। মানে ছাউথ আফ্ৰিকা নিউজিলেণ্ডৰ মাজত খেল হ'ব, কিন্তু এইকেইজনেই কিন্তু আচল মেইন প্লেয়াৰ হ'ব। যদিহে নিউজিলেণ্ডে কিবা এটা কৰিব বিচাৰে বা কৰে, তেতিয়া এইকেইজন প্লেয়াৰে কৰিব। তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাব পাৰোঁ। বাকী ছাউথ আফ্ৰিকাটো আগবাঢ়ি যায়, মই ক'লোৱে কমপ্লিট টিম, সকলোফালে তেওঁলোকৰ লিষ্টতো গোটেই প্লেয়াৰৰ নাম উঠাই থৈছে টপ 20ত। সেইটোৱে। বাকী এতিয়া যদি মই ক'বলৈ যাওঁ ছাউথ আফ্ৰিকাৰ কথা, কোনে ভাল খেলিব পাৰে, কুইণ্টন ডেককৰ বেটৰ পৰা বহুত দিন 50, 100 আমি দেখা নাই এইটো T20 বিশ্বকাপত। একাধিক্ৰমে ভাল খেলা নাই। গতিকে কুইণ্টন ডেকক ডাঙৰ মেচত আমি ভাবিব পাৰোঁ যে এটা ভাল ইনিংছ তেখেতে উলিয়াব। হয়তো ফাইনেলত, নহয়তো ছেমি ফাইনেলত 50, 100 কিবা এটা বা 80 তেনেকুৱা ধৰণৰ নক এটা আমি কুইণ্টন ডেককৰ পৰা দেখিবলৈ পাব পাৰোঁ। ডেৱাল ব্ৰেভিছ আৰু লগতে ডেৱাল ব্ৰেভিছেও ইমান বৰ বিশাল ইনিংছ খেলা নাই, গতিকে ক'ব পাৰি যে এইজনেও খেলাৰ সম্ভাৱনা আছে। ডেভিড মিলাৰ আন এটা নাম, ইণ্ডিয়াৰ লগত যিটো ইনিংছ খেলিছিলে তাৰ পাছৰ পৰা আমি দেখা নাই। তাৰ পাছত বাৰু ইমান মেটচো হোৱা নাই। আৰু এইবাৰ ইণ্ডিয়াৰ লগতে গোটেই যদি আপুনি T20 বিশ্বকাপটো চাইছে, ইণ্ডিয়াৰ লগতে একদম বেষ্ট ইনিংছ খেলিছে, তাৰ পাছত কিন্তু তেনেকৈ খেলা নাই। ডাঙৰ মেচতহে আচল খেল উলিয়ায় মিলাৰে। গতিকে ক'ব নোৱাৰি মিলাৰেও কিন্তু ভাল খেলি দিব পাৰে। গতিকে দক্ষিণ আফ্ৰিকাৰ বেটিঙত ক'বলৈ গ'লে কিউডিকে, কুইণ্টন ডেকক, ব্ৰেভিছ আৰু মিলাৰ এইকেইজনৰ ভিতৰত কোনোবা এজন বা দুজনে ভাল খেলিব নিচিনা মোৰ লাগিছে। নিউজিলেণ্ডৰ মইতো ক'লোৱে ডাঙৰ মেচত সদায় দুজনেই জিলিকে, গ্লেন ফিলিপছ আৰু ডেৰেল মিচেল, সেইটো মই ক'লোৱে। এইকেইটাই কিবা এটা খেলি মেলি লগাব, যদি ছাউথ আফ্ৰিকাৰ পৰা জয়টো কাঢ়ি আনিব বিচাৰে এইকেইজন প্লেয়াৰে মেইন হ'ব। বাকী ছাউথ আফ্ৰিকা বেটাৰ বৰ্তমান সময়ত সকলোৱে ক'ব সেইটো কথা যে ছাউথ আফ্ৰিকাই প্ৰথমটো টিম হ'ব যি ছেমি ফাইনেল পাব, মোৰো তেনেকুৱা লাগিছে। কিন্তু নিউজিলেণ্ড এনেকুৱা এটা টিম যি ফাইট দিব জানে, ফাইট কৰিব জানে, ফাইট কৰি বাঘৰ মুখৰ পৰা খাদ্য লৈ অনা টিম এইটো হৰা খেল টানি লৈ আনিব জনা টিম হয় নিউজিলেণ্ড। গতিকে চাওঁ নিউজিলেণ্ডৰ কিন্তু ৰেকৰ্ড এবাৰ T20 বিশ্বকাপত চালে আপোনালোকে ডাইৰেক্ট ক'ব এইটো টিম হাৰিব বুলি। কিন্তু মই ক'লোৱে যে ডাঙৰ মেচত প্ৰেছাৰত এইটো টিম বৰ কিবা হৈ পেলাই উজলি উঠে, বৰ বেলেগ ধৰণে তেওঁলোকে শক্তিশালীভাৱে ষ্ট্ৰংলি ওপৰলৈ উঠি আহে। নিউজিলেণ্ড তেনেকুৱা এটা টিম হয়, প্ৰেছাৰ ভাল পায়। যেনেকৈ আমাৰ আগতে এটা সময়ত বিৰাট কোহলিয়ে প্ৰেছাৰ ভাল পাইছিলে, প্ৰেছাৰত আচল ইনিংছ ওলাই আহে। এই ডেৰেল মিচেল বা গ্লেন ফিলিপছ এনেকুৱাবিলাক প্লেয়াৰো সেই প্ৰেছাৰত সাংঘাতিক ইনিংছ খেলে। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে কমেণ্টত জনাব কোন গৈ আছে ইয়াৰ পৰা ফাইনেললৈ, কমেণ্টত জনাব। আৰু চেনেলটোলৈ নতুনকৈ আহিছিলে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ, লগতে হাইপ দি দিব, এইটোতো মই কমেই। গতিকে ধন্যবাদ জনাইছোঁ।